আসসালামু আলাইকুম গাইজ। আজি বহুত দিনৰ পিছত আমি একেলগে লাঞ্চ বনাম বলক। লাঞ্চ ৰেচিপি বুলি ক'লে মই আপোনালোকক বহুত কিবা এক্সট্ৰাকৈ বনাই দেখাবলৈ নোৱাৰোঁ বাৰু। মই যি বনাইছোঁ ঘৰত খাবলৈ একেবাৰে সাধাৰণ ৰেচিপি, সাধাৰণ বস্তু, তাকে আপোনালোকৰ আগত দেখাবলৈ মই চেষ্টা কৰোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পায়। যিটো মই বনাওঁ সেইটোকে দেখাওঁ। লাঞ্চ বনাইছোঁ আপোনালোকক দেখাম সেইবুলি মই একো বেলেগ নবনাওঁ। যিকেইটা আমি খাওঁ সেয়াহে বনাওঁ মানে। তো এয়া প্ৰথমে পাতিছোঁ মই দাইল, আৰু দাইলত মই চব দি একেলগে পাতি দিওঁ। এনেকৈ বনালে হাজবেণ্ডে খাই ভাল পায়, ময়ো ভাল পাওঁ। গৰম বুলি ক'লে যে মোৰ অকল টেঙা দাইলে বেছি ভাল লাগে খাই, কিন্তু আজি দাইলত দিব পৰাকৈ একো টেঙা নাছিলে, তো সেইটো কাৰণে এনেকৈ প্লেইন দাইল বনাই দিলোঁ। আৰু এতিয়া বনাওঁ বলক মাছ নানিয়ে বৰশীত ধৰি ধৰি দি পঠিয়াইছিলে। আবাৰ কাৰণে দি পঠিয়াই, কিন্তু আমাৰ তিনিওটাৰে খোৱা হৈ যায় লগতে। তো সেইখিনি মাছ এতিয়া মই বনাওঁ চৰচৰি। পিঁয়াজ লৈছোঁ এগালমান। তো পিঁয়াজখিনি প্ৰথমে মই ভাজিছোঁ, তাৰপিছত দিছোঁ কেঁচা জলকীয়া। কেঁচা জলকীয়াটো আমাৰ গছৰে হয়। মাছৰ চৰচৰি খাই কোনে কোনে ভাল পায় ক'বচোন দেই। আমি পিছে খুব ভাল পাওঁ, মানে হাজবেণ্ডেও ভাল পায়, ময়ো ভাল পাওঁ, আৰু আব্বায়ো ভাল পায়। আৰু তাৰপিছত দিলোঁ মই আদা নহৰু পেষ্ট, হালধি গুড়া, ধনিয়া গুড়া, জলকীয়া গুড়া, তাৰপিছত দিম জিৰা গুড়া আৰু নিমখ। এইখিনি বেছিক মছলা আমি ব্যৱহাৰ কৰিয়ে থাকোঁ ঘৰত, সেইখিনিকে দিছোঁ। আৰু এতিয়া ভালদৰে লৰাই লৈছোঁ, আৰু অকণমান দি দিম পানী। পানীটো মই এইটো কাৰণে দিওঁ যাতে পিঁয়াজটো জ্বলি নাযায় আৰু মছলাখিনি লাগি নাযায় কেৰাহীত। পানী দি ভালদৰে মই মিক্স কৰি লৈছোঁ। আৰু এই যে পানী দিলোঁ, আৰু পানী বেলেগকৈ নিদিওঁ মই, এইখিনি পানীতে মাছ হৈ যাব। ইয়াত দি দিছোঁ মই মাছ। ইয়াত আছে গৰৈ মাছ আৰু কিবা কাৱৈ মাছ নেকি চাগে, কিবা এটা মাছ আছিলে, মই চিনিয়ে নাপালোঁ। আৰু এইখিনি ভালদৰে মই লৰাই লৈছোঁ, মানে মিক্স কৰি লৈছোঁ মাছৰ লগত গোটেই মছলা পিঁয়াজখিনি। তাৰপিছত ঢাকোনখন লগাই মই থৈ দিম। আৰু 10 মিনিটৰ পিছত আমাৰ এইখিনি ৰেডিয়ে হৈ যাব খাবলৈ। আৰু গেছটো একেবাৰে চিমত থৈছোঁ মই গাইজ, নহ'লে লাগি যাব যে। আৰু এই চাওক মই যে এতিয়া লৰাই দিছোঁ, দেখিছে তলত অকণ অকণ লাগিয়ে গৈছে। এইটো জ্বলা নাই, এনেকৈ লাগি গ'লে খাবলৈ টেষ্টিহে হয়। আৰু এই চাওক আমাৰ মাছ ৰেডি হৈ গ'ল। আৰু আজি এটা নতুন ৰেচিপি আপোনালোকক দিম দেই। এইটো মই কেতিয়াও আপোনালোকক দিয়া নাই। এই ৰেচিপিটো খাবলৈ খুবেই টেষ্টি হয়। এয়া মই কেপচিকাম লৈছোঁ। কেপচিকাম ঘৰত আছে, সেইটো কাৰণে ভাবিছোঁ কেপচিকামে কিবা এটা বনাই দিওঁ, নহ'লে লোকচানো হৈ যায় যে বস্তুবোৰ। তো কেপচিকামটো লৈ মই এনেদৰে কাটি লৈছোঁ ভি শেপত কাটিলে এনেই কিবা এটা ভাল লাগে। আৰু আপোনালোকে নিজ ইচ্ছামতে কাটিব পাৰে, যেনেকৈয়ে কাটে। আৰু এই গোটেইখিনি মোৰ কাটি হৈ গ'ল। আৰু কেপচিকামটো হাজবেণ্ডে বৰ বেছি ভাল নাপায়, আজি চাওঁচোন খায় নে নাখায়। আৰু এতিয়া তেলত দিছোঁ মই পিঁয়াজ দিয়াৰ পিছত পিঁয়াজখিনি অকণমান যেতিয়া ভাজিম, তাৰপিছত দি দিলোঁ মই নিমখ। আৰু নিমখ দিয়াৰ পিছত দিছোঁ মই হালধি, অকণমান নহৰু পেষ্ট দিছিলোঁ মই ইয়াতে। তাৰপিছত দিছোঁ মই ৰেড চিলি, ধনিয়া পাউডাৰ আৰু জিৰা পাউডাৰ। সেইখিনি দি মই ভালদৰে এনেকৈ লৰাই ল'ম। একেখিনি মছলা যিখিনি মাছত দিছোঁ সেইখিনি ইয়াতো দিছোঁ। তাৰপিছত কেপচিকাম যে কাটি লৈছিলোঁ সেইখিনি ইয়াতে মই দি দিছোঁ, আৰু দি ভালদৰে মিক্স কৰি লৈছোঁ। আৰু এতিয়া মই ইয়াতে দিম এটা চিক্ৰেট ইনগ্ৰিডিয়েণ্ট, সেইটো হৈ গ'ল নেমু। গোল নেমুটো যে, গোল নেমু এডোখৰ মই এনেকৈ কাটি লৈ চেপি দিছোঁ, আৰু গুটিকেইটাও পৰি গ'ল বাৰু। তাৰপিছত ইয়াতে মই দিছোঁ বেচন মই প্ৰায় 2 চামুচমান দিছোঁ। দি এতিয়া এইখিনি গোটেইখিনি ভালদৰে মই মিক্স কৰি ল'ম। আৰু মিক্স হৈ যোৱাৰ পিছত ঢাকোনখন লগাই এইখিনিও মই 10 মিনিটৰ কাৰণে এৰি দিম। কেপচিকাম যিহেতুকে সিজিবলৈ বহুত বেছি সময় নালাগে, পানী ব্যৱহাৰ কৰিবও দৰকাৰ নাই। এয়া 10 মিনিটৰ পিছত দেখিছে নহয়, আমাৰ কেপচিকাম ভাজিও ৰেডি হৈ গ'ল, দাইলো হৈ গ'ল। এতিয়া মই বহাই দিছোঁ ভাত। তো আজি মোৰ লাঞ্চত আছিলে এইকেইটাই বস্তু। কেনে পালে আপোনালোকে মোক জনাব ৰেচিপিটো। আৰু যদিহে আপুনি মোৰ ৰেচিপিটো চাই ভাল পালে, তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, আৰু শ্বেয়াৰ কৰিব ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত। যদি ফেচবুকত চাইছে ফ'ল' কৰিব, আৰু যদি ইউটিউবত চাইছে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো দেই। আৰু ভিডিঅ'টো শেষলৈকে যে চালে আপোনালোকে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। এয়া মই অকণমান ক্লিনিং কৰি দিছোঁ। কিবা এটা বস্তু বনালে থাকেই ক্লিন কৰাটো। আৰু এয়া আমাৰ প্লেট ৰেডি কৰিছোঁ। ঠিক আছে দিয়ক, আজিলৈ আহিছোঁ। বাই বাই, টেক কেয়াৰ, লাভ ইউ অল।